ডে 22 মিনি ব্লগত সকলোকে স্বাগতম জনাইছোঁ আৰু এইফালে আমি কি ইমান জুমি চাই আছোঁ আপোনালোকক দেখাও বলক। ৰাতিপুৱা গৈছিলোঁ সৰু আইতাৰ ঘৰত আৰু খুৰীয়ে গৈছিলে ছজিনা পাত আনিবৰ কাৰণে। গছজোপা ওখ থকাৰ কাৰণে ডাংডাল লৈ ছজিনা পাতখিনি পাৰি ল'লে। তাৰ পাছত ইফালে সৰু ভাইটিয়ে গৈছে ৰবাব টেঙা পাৰিবৰ কাৰণে, যিহেতু আজি বহুত গৰম পৰিছে। ৰবাব টেঙা গছজোপা ক'ৰবাত পলাই যাব নেকি তেনেকৈ দৌৰি গৈছে আৰু ইফালে নঙলাৰ পৰা ডাং এডাল লৈ এতিয়া পাৰিব যাব, যিহেতু এতিয়া সময় হৈছে আৰু ৰবাব টেঙা খোৱা। সি মানে এতিয়া খাই থাকিব, ইমান টেঙা খাই ভাল পায় নহয়। যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে মানে সৰু আইতা ঘৰত আহি থাকিব খুজিবৰ কাৰণে। আৰু এজোপা গছ আছে, সেইজোপাটো বহুত ধৰিছে আৰু এয়া এটা পাৰি ল'লে। আৰু এয়া দেখিছেনে ইমানকৈ ধৰিছে মানে। আৰু আন এজোপা গছ আছে, সেইজোপাটো বহুত মানে ধৰিছে। ইফালে পাৰি ল'লে আৰু সৰু আইতা ঘৰত এইকেইদিন ইমানকৈ সাপ ওলাইছে। এয়া দেখিছেনে ইমান ডাঙৰ ক'লা। আৰু এইফালে ভণ্টিয়ে ৰবাব টেঙা গুচাই লৈছে। মই ৰবাব টেঙা নাখাওঁ, সেইকাৰণে ঘৰত খুৰীহঁতৰ লগত আহি পৰিলোঁ। আৰু এয়া দেখিছেনে আজি বতৰটো ইমান ভাল লাগিছে। তাৰ পাছত গ'লোঁ ৰীল এটা বনাওঁ বুলি, কিন্তু ইমান মানে বেয়াকৈ উঠিছে। যেনে তেনে কৰি দুটামান বনালোঁ আৰু তাৰ ওপৰত গৰম পৰিছে। যিমান ৰ'দ দিয়া নাই তাতকৈ বেছি গৰমহে উঠিছে। মই ৰীল বনোৱাত লাগিছোঁ, আনফালে ভণ্টিয়ে গান গাই ৰেকৰ্ড কৰি লৈছে। তাই গান গাই বহুত ভাল পায়, সেইকাৰণে এনেকৈ মানে অলপ গাই থাকে আৰু। তো আজি মিনি ব্লগটো ইমানতে শেষ কৰিছোঁ। নেক্সট মিনি ব্লগত লগ পাই আছোঁ। যিহেতু এইকেইদিন মই ব্লগ দিব পৰা নাই ৰেগুলাৰ, অলপ প্ৰব্লেম চলি আছে, সেইকাৰণে অতি সোনকালে ৰেগুলাৰকৈ দিব চেষ্টা কৰিম।